মৰাণৰ মাছমজিয়াত মুকলি হ'ল এটা আকৰ্ষণীয় হোমষ্টে। পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা আয়াৰ নামৰ এই হোমষ্টেটোৰ কোঠালিসমূহো অতি উন্নত মানদণ্ডৰ। আয়া হোমষ্টেত অকলশৰীয়াকৈ বা পৰিয়ালসহ থকা খোৱাৰ সুব্যৱস্থা গ্ৰহণ কৰিছে হোমষ্টেৰ কৰ্তৃপক্ষই। মৰাণৰ ছেইণ্ট জোচেফ স্কুলৰ সমীপতে অৱস্থিত এই হোমষ্টেটো অতি আকৰ্ষণীয় মূল্যতে উপলব্ধ হ'ব আয়াৰ হোমষ্টেৰ কোঠালি। আপোনালোকে মৰাণলৈ আহিলে এই হোমষ্টেত থাকিব পাৰিব। তাৰ বাবে যোগাযোগ নম্বৰ লৈ ৰাখক 700026201110। পুনৰবাৰ কৈছোঁ, যোগাযোগ নম্বৰ 700026201110। নিশ্চয় আমি এটা বৃহত্তৰ মৰাণ অঞ্চলত এটা দীৰ্ঘদিনীয়া অভাৱ দেখিবলৈ পাইছিলোঁ। যিহেতু মৰাণখন এটা বৃহত্তৰ অঞ্চল হয়, বহু ব্যৱসায় বাণিজ্য ইয়াত আছে, সংগীতৰ জগতখন মৰাণতে আছে বুলি ক'ব পাৰি। তেনেস্থলত যিসকল অতিথি আহে তেওঁলোকৰ বাবে এক অত্যাধুনিক এটা হোমষ্টে, যাক গেষ্ট হাউচ বুলি ক'ব পাৰি, অভাৱ আছিলে। আজি মোৰ বন্ধু ভূপেন বৰুৱাই আৰিয়াৰ গেষ্ট হাউচ মৰাণ পূৰ্ণিমা হোটেলৰ সন্মুখত যিটো আমাৰ ছেইণ্ট জোচেফৰ ৰাস্তাত আজি আমি মুকলি কৰিছোঁ। ইয়াত অত্যাধুনিক সুপৰিকল্পিত সুব্যৱস্থা কৰা হৈছে। আমাৰ প্ৰতিটো ৰুমতে এচি আছে, প্ৰতিটো ৰুমতে ফ্ৰিজ আছে, বিচনা আছে, গডৰেজ আছে। আৰু আপুনি তলৰ যদি আমি গ্ৰাউণ্ড ফ্ল'ৰলৈ চাওঁ, তাত ছিংগুল বেড আছে, ডাবুল বেড আছে, কিটচেন আছে, ডাইনিং টেবুল আছে। আৰু ওপৰলৈ যোৱাৰ লগে লগে ফাৰ্ষ্ট ফ্ল'ৰত আপোনালোকে পাব দুটা ৰুম পাব একেলগে। তাত এচি আছে, বেডৰুম আছে, লেট্ৰিন বাথৰুম পাব। আকৌ তাৰ ওপৰলৈ গ'লে আপোনালোকে তিনিটা ৰুম একেলগে ল'ব পাৰিব। আৰু লগতে কাষতো এটা সুপৰিকল্পিতভাৱে এটা সুন্দৰ আটকধুনীয়া ঘৰ আছে। যিসকলে আহি মৰাণত সুন্দৰভাৱে থাকিব পাৰিব, নিজে ৰন্ধা মেলা কৰি খাব পাৰিব। যদি কোনোবাই নকৰেও তাৰ কাৰণে ইয়াত খাদ্য আনি দিয়াৰ ব্যৱস্থা কৰা হৈছে। গতিকে আপোনালোকে সকলোৱে আহক, আহি পিনে ইয়াত থাকক, থাকি চালে নিশ্চয় গম পাব। আৰু আপোনালোকৰ যিখিনি অভাৱ আছে এই অভাৱখিনি আমি আচলতে পূৰণ কৰিবলৈ এটা প্ৰয়াস কৰিছোঁ। আশা ৰাখিম আপোনালোকৰ এই আশীৰ্বাদ আৰু সহযোগিতাই আমাৰ এই আৰিয়াৰ যিটো হোমষ্টে, ই এটা সফলতাৰ জখলাত উন্নতিৰ পথত আগবাঢ়িব বুলি আমি আশা ৰাখিছোঁ।